3, 2, 1. কি কৰোঁ বাৰু পইচা পাতিও বিচাৰি পোৱা নাই ল'ৰাটো যে গা ভাল নাইকিয়া ইমান দিন হ'ল মেডিকেললৈ নিব লাগিছিলে মোৰ হাতততো পইচা টকাও নাই ল'ৰা গা ভাল নাইকিয়া হ'লে বৰ চিন্তা লাগেও মানুহজনীও হ'লো অকলশৰীয়া পইচা পাতিও নাই খাবলৈ যেনে তেনে যোগাৰ কৰোঁহে বেমাৰ দেখাবলৈতো পইচা বহুত লাগে মই যে গাটো ভাল নোপোৱা হ'লোঁ মাজনী যে কিমান কষ্ট হৈছে পুতুকনো ভোক লাগিছে নেকি তোৰ নাই লগা মা মই কেতিয়াকৈ ভাল পাম বাৰু মা গাটো ভাল নোপোৱাই হ'লোঁ যে কিমান দিন হ'ল বিচনাতে পৰি থকা তাকেই শুনো পইচাও নাই নহয় মোৰ হাতত কাইলৈকে কিবা এটা মেনেজ কৰিব লাগিব জানো কাৰোবাৰ হ'লেও বিচাৰি মেলি আনিব লাগিব কাইলৈকে মেডিকেললৈ যাম আৰু তাকে শুনো তই মোৰ সকলো দুখীয়া মানুহৰ বেমাৰ আজাৰ হ'লে বৰ চিন্তা লাগেও তোক মুঠতে বেমাৰ ভাল কৰিব লাগিব এনেকৈ ঘৰত থকাটো ভাল নহয় মেডিকেলত দেখালেহে ভাল পাবি সেইকাৰণে কাইলৈ কাৰোবাৰ ঘৰপা হ'লেও পইচা ধাৰ এনে খুজিবলৈ যাব লাগিব কিবা এটা মেনেজ কৰিব লাগিব বুজিছনে বাৰু মা তুমি আকৌ বেলেগৰ ঘৰত পইচা পাতি খুজিবগৈ যাব নালাগে তোমাক এনেকৈ বিচাৰিলে মানুহবোৰে কেনেকুৱা কৰে মই সেইটো দুখ চাব নোৱাৰোঁ নহয় নালাগে দিয়া মোৰ এনেকৈয়ে বেমাৰ ভাল হ'ব শুনো তই সেইবোৰ কথা চিন্তা কৰিব নালাগে মইতো মানুহৰ ঘৰৰ পৰা পইচা বিচাৰিবলৈ গ'লেও মই আকৌ ঘূৰাই দিম নহয় এনেও ঘূৰাই দিওঁৱেই মোৰ সেইবোৰ স্বভাৱ নাই বেলেগৰ পৰা পইচা খুজি আকৌ নিদিয়াকৈ নাথাকোৱে মই যেনে তেনে ধাৰটো মাৰিবই লাগিব খেতি বাতি কৈছোঁ নহয় শাক পাচলিবোৰ বিকিয়ে সেনেকৈ মাৰিম তই সেইবোৰকো চিন্তা নকৰিবি তোৰ মুঠতে বেমাৰ ভাল হ'ব লাগে বুজিছ শুনো তোৰ বেমাৰ ভাল হ'ব তই ইমান চিন্তা নকৰিবিচোন মাৰ এজনী আছোঁ নহয় তই এতিয়া গৰমে গৰমে ভাতকেইটা খাই ল আকৌ কাইলৈ মেডিকেললৈ যাব লাগিব বুজিছনে বাৰু এনেকৈ ঘৰত থকা ভাল নহয় মোৰ যে বেমাৰো ভাল নোহোৱা হ'ল কিয় জানো ভাল নোহোৱা হ'ল মায়ে মোৰ কাৰণে কিমান কৰিব বাৰু দেউতা থকা হ'লে এনেকুৱা নহ'ল হয় চাগে দেউতাই ইমান সকলো যোগাৰ কৰিলেহেঁতেন মায়ে কিমান কৰিব আৰু মোৰ কাৰণে পইচা পাতিও নাই মায়ে যে কেনেকৈ ঘৰখন চলাইছে খাবলৈ কেনেকৈ ক'ৰ পৰা তেল নিমখ আনিছে জানো শুনটো মই ৰাতিপুৱাই কাৰোবাৰ ঘৰলৈ বিচাৰি যাওঁ পইচা তোৰ আকৌ মেডিকেললৈ যাব লাগিব নহয় ৰাতিপুৱা গ'লেহে কিবা এটা কৰিব পাৰিম পাছবেলাকা হ'লেও যাব পাৰিম মেডিকেললৈ বুজিছ তই ঘৰতে থাক দেই খাবলৈ মন গ'লে কিবা এটা খাই ল'বি মা তুমি নালাগে দিয়া কাৰো ঘৰত পইচা বিচাৰি যাবলৈ তুমি এনেকৈ বিচাৰি গ'লে মোৰ বৰ দুখ লাগে নালাগে দিয়া মই ভাল পাম নহয় শুন তোৰ এনেকৈ বেমাৰ লৈ পেলাই ঘৰত থাকিলে মই শান্তিত থাকিব নোৱাৰোঁ নহয় তয়ে মোৰ সকলো বুজিছনে বাৰু তোৰ কাৰণে মই যি হ'লেও ক'ব পাৰিম তই চিন্তা নকৰিবি এইবোৰ কথা মই এতিয়া ওচৰৰ কাৰোবাৰ ঘৰলৈ বিচাৰি যাওঁ সোনকালে গ'লেহে আকৌ মেডিকেললৈ সোনকালে যাব পাৰিম পাওঁ নে নাপাওঁ আকৌ এতিয়া মিলাব লাগিব নহয় মই টেবুলৰ তাতে গাখীৰ ঢাকি থৈ আহিছোঁ তই খাবি তুমি আকৌ পইচা বিচাৰি বেছি দূৰ নাপাবাগৈ দেই সোনকালে গুচি আহিবা হ'ব দে মই বেছি দেৰি নকৰোঁ নহয় ঘৰতে থাক নহয় খাবলৈ মন গ'লে কিবা খাবি আকৌ নোখোৱাকৈ নাথাকিবি মোলৈ ৰৈ থাকিব নালাগে আমাৰ নিচিনা দুখীয়া মানুহক পইচা দিব জানো মায়ে বিচাৰি গৈছেহে জানো যাওক আৰু মা মনটোকে ভাল লাগিবলৈ কিন্তু মোৰ আশা দেখা নাই মোৰ হাতত যদি পইচা হয় নহয় মই কিন্তু দুখীয়া মানুহক এনেকৈ কেতিয়াও এৰি নিদিওঁ মই সকলোকে সহায় কৰিম মায়ে এতিয়া মোৰ কাৰণে পইচা বিচাৰি যাবলগীয়া হৈছে মোৰ গাটো ভাল নোপোৱা হ'লোঁ নহ'লে মায়ে যাবলগীয়া নহ'লহেঁতেন নহয় ওলাই আহিছোঁহে হয় কাৰ ঘৰত সোমাওগৈ বাৰু কাৰ ঘৰত পইচা পাম বাৰু এইফালে মোলে চকাই ঘৰলৈকে যাওঁ পাই পইচা পাওঁ নেকি বেছি নহ'লেও 500 টকামান ভিতৰত পালেও হ'ব ল'ৰাটো মুঠতে বেমাৰটো দেখাব পাৰিলেই মই শান্তি পাম আৰু জ্বৰটোও নকমা হ'ল ভাল হয় আকৌ হয় ৰাতিলৈ কি জানো হৈছে মুঠতে পইচাটো যোগাৰ কৰি আজি নিবই লাগিব মুঠতে ল'ৰাটোক নিবই লাগিব মেডিকেললৈ চাই থকা কথা নহয় বহুত দিনেই হ'ল বেমাৰ বুলি ঘৰতে আছে শুনটো বাহিৰত অথনিৰ পৰা কি কৰি আছে বাৰু ভিতৰত খাবলৈ হ'ল নহয় আইতাৰে চব বনাই থৈছে পৰীক্ষা শেষ হ'ল যে অকল এতিয়া আৰু মোবাইলটো লৈহে আৰু মোবাইল থ দেই গৈছোঁ ৰ'বা গৈছোঁ মা আজি কিন্তু মই লুচি খাম দেই আইতাই লুচি বনাইছে নেকি বাৰু যা ভিতৰলৈ যা আইতাহে জানে কি বনাইছে খোজগে আকৌ ককাইদেউ আছেনে বাৰু আহিলে নহয় আকৌ ৰাতিপুৱা মানুহখনো
খাবলৈ ল'ম বুলি ভাবিছিলোঁহে, খামগৈ আৰু এতিয়া আহিলে নহয়। খুৰী চাগে, আহক আহক, সোমাই আহক। খুৰী আজি ৰাতিপুৱা আহিলে যে, কিবা বিশেষ দৰকাৰ চাগে? নক'বা দুখৰ কথা। আপোনাক বহিবলৈ ক'বলৈ পাহৰি আছিলোঁ। চাওক আকৌ, বহক বহক, ইয়াত চকীখন আছে নহয়, তাতে বহক। বোৱাৰী, তোমাৰ ওচৰত হ'লেও পইচা পাম নেকি বাৰু কেনেবাকে? বেছি নহয়, 500 টকামানৰ ভিতৰত হ'লেও হ'ব। আমাৰ ল'ৰাটো ভকৰ গা ভাল নাই নহয়, তাকে মেডিকেললৈ নিব পৰা নাই। আজি নিম বুলি ভাবিছোঁ, পইচা যোগাৰ কৰিব পৰা নাই আকৌ। মই দিম বাৰু, এইটো সপ্তাহতে ঘূৰাই দিম। খুৰী, মোৰ ওচৰত পইচা নাই নহয়। আছিলে বাৰু, এইজনে লৈ গ'ল আকৌ। 2000 টকা আছিলে, গোটেইখিনি দি দিলোঁ আৰু। আপুনি নাপাব নহয়, মোৰ হাতত নাই। মাকে খোজক নহ'লে, ৰ'ব মই মাক মাতি দিছোঁ। কিমান সময় হ'ল যে বোৱাৰীজনীয়ে মাকক মাতিবলৈ গৈ নহাই হ'ল। পাওঁ যদি পাওঁ, নেপালে নাই আৰু। এনেকৈ বহি থাকিলে ল'ৰাটো বা কি খাইছে, গাটো বা কেনেকুৱা লাগিছে তাৰ। ধনী মানুহৰ ঘৰত পইচা বিচাৰি আহিলে এনেকুৱাই হ'ব। আমাৰ নিচিনা দুখীয়া মানুহৰ বহাই থৈ দিব, গুৰুত্বই নিদিয়ে। কি বা কৰিলেগে, পাহৰিলে চাগে মই আহিলোঁ বুলি। চুনুকনা মাত, আজি দেখোন ৰাতিপুৱা ওলালেহি। কিবা দৰকাৰ আহিছে চাগে ন? বাইদেউ, বিপদ এটাত পৰিছোঁ মই। আমাৰ ল'ৰাটো ভকৰ গা ভাল নাই নহয়, কেইবাদিনো হ'ল মেডিকেললৈ নিব পৰা নাই নহয়। পইচা বৰ দিগদাৰ হৈছে। তাকে পইচা পাওঁ নেকি বিচাৰি আহিছিলোঁ। আপোনাৰ হাতত পইচা কেনেবাকৈ আছে নি বাৰু? 500 টকামান হ'লেও, নহ'লেও 200 টকা হ'লেও হ'ব, ঘূৰাই দিম বাৰু এইটো সপ্তাহতে মই। তুমি পইচা বিচাৰি আহিছা? নাই নহয় মোৰ ওচৰত তেনেকৈ পইচা। মইনো ক'ত পাওঁ বুজিছা নাই? আমাৰ এইজনে মোক পইচা থ'বলৈ দিয়েহে, পিছ মুহূৰ্ততে খুজিয়ে পেলাই নহয়, লৈয়ে লয় আৰু। সেইকাৰণে মোৰ ওচৰত এতিয়া পইচা এটকাও নাই, নাপাবা নহয়। বাইদেউ, হয় নেকি? নাই যদি নালাগে আৰু দিয়ক। এতিয়ানো ক'ৰ পৰানো আপুনি যোগাৰ কৰি দিব? মই এতিয়া ঘৰলৈকে যাওঁ দিয়ক। ল'ৰাটো ঘৰত অকলশৰে আছে নহয়, যেনে তেনে মেনেজ কৰিব লাগিব ক'ৰবাৰ পৰা হ'লেও। আজি মুঠতে মেডিকেলত নিব লাগিব। ল'ৰাটোক এনেকৈ চাই থাকিব নোৱাৰোঁ নহয় মই। নাই আকৌ মোৰ হাতত পইচা, থকাহেঁতেন পালাইহেঁতেন, বুজিছানে বাৰু? হ'ব তেনে বাইদেউ, মই গৈয়ে থাকোঁ, বেছি দেৰি নকৰোঁ। যেনে তেনে পইচা কেইটকা ক'ৰবাৰ পৰা হ'লেও মিলাই মেলি নিব লাগিব মেডিকেললৈ। ৰাতিপুৱা পইচা বিচাৰি আহিছে, নিদিওঁ। মোৰ হাতত আছে 500 টকা, খুজিলে বুলি পাবনি আৰু? ইমান দেৰি হ'ল, মা ক'লে গৈ আছে মোৰ কাৰণে পইচা বিচাৰি, ক'ৰবাৰ পালেগৈ। মাজনীয়ে পইচা বিচাৰি ক'ৰ পাইছেগে আৰু। বহুত সময় হ'ল, এতিয়ালৈকে অহাই নাই দেখোন। কোনেও দিয়া নাই চাগে মাক পইচা, ঘূৰাই নিদিব বুলি ভাবিছে মানুহবোৰে। মাৰ কষ্ট চাই থাকিলে মোৰ বৰ দুখ লাগে। মায়ে মোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, দেউতাও নাই, নহ'লে ইমানখিনি কষ্ট নাপালোঁ হয়। সঁচাকৈ বাৰু কাৰ ঘৰতে পইচা নাইনে বাৰু? ভদক ককাইদেউৰ ঘৰত সোমাইছিলোঁ, বোৱাৰীয়েকে আৰু মানুহজনীয়ে দেখোন নাই বুলিয়ে ক'লে পইচা। থাকিলেও ক'ত দিব ধনী মানুহ, আমাৰ নিচিনা দুখীয়া মানুহক নিদিম বুলিয়ে ভাবিছে চাগে। এতিয়া আকৌ কাৰ ঘৰলৈ যাওঁ বাৰু? মুঠতে আজি কিবা কৰি হ'লেও ল'ৰাটোক নিবই লাগিব মেডিকেললৈ। এনেকৈ চাই থাকিব নোৱাৰোঁ মই। বহুত সময় হ'ল, বিচাৰি ক'তো নাপালোঁ। ইমান দেৰি হ'ল, এতিয়ালৈকে অহা নাই। চুনুকণ, এইকেইদিন যে খেলিবলৈ নাই যোৱা, আজি যাম আকৌ দেই, ওলাবি। বগাই থ, মই আজি যাব নোৱাৰিম দেই, তই বেয়া নাপাবি। মোৰ গা ভাল নাই। মাও নাই ঘৰত, অথনিয়ে গ'ল মা, ঘৰলৈ অহা নাই। তাকে মালৈকে চাই আছোঁ। তই কেনি যা? তোৰ গা ভাল নাইকিয়া হৈছে নেকি? হ'ব দে, মই নাজানো নহয়। মই ভাবিছোঁ আকৌ তই এনেই নাই যোৱা বুলি, সেইকাৰণে তহঁতৰ ঘৰলৈকে আহিলোঁ আৰু। কেইবাদিনো হ'ল মোৰ গা ভাল নাইকিয়া হোৱা। তাকে মায়ে পইচা বিচাৰি কৈছিলে আকৌ, যদি মায়ে পইচা পায় তেতিয়া মেডিকেললৈ যাব লাগিব। হয় নেকি? হ'ব দে, তই খোৱা বোৱা কৰিবি আকৌ দে, দৰৱ পাতি খাবি। হ'ব দে, মই যাওঁ। ভাল পালে খেলিবলৈ আহিবি আকৌ। যাম দে। পুতুখন, তই কিবা খাই ল'লি নে? মোৰ দেৰি হ'ল। ইঘৰ সিঘৰ বিচাৰি ফুৰোঁতে নাপালোঁ ক'তো। মা, তুমিনো কিয় ইমান বিচাৰি ফুৰিব লাগিছে? নালাগে দিয়া, মই ভাল পাম নহয়। নাই শুনো, আমাৰ এতিয়া দুখীয়া মানুহক কোনে পইচা দি সহায় কৰিব? থাকিলেও নাই বুলিয়ে ক'লে দেখোন। মায়ে এজনী আছো নহয়, ইমান চিন্তা নকৰিবি। কিবা এটা যোৱা মাৰি হ'লেও তোক আজি মুঠতে মেডিকেললৈ নিবই লাগিব। এনেকৈ বেমাৰত পৰি থাকিলে মই চাই থাকিব নোৱাৰোঁ নহয় তোক। আজি মুঠতে তোক মই মেডিকেললৈ নিবই লাগিব।
পইচা কেইটকামান যোৱা মাৰিব লাগিব, যেনে তেনে মেনেজ কৰিব লাগিব। মোৰ ওচৰত হাঁচতীয়া পইচা আছে বাৰু 100 টকামান, আৰু কেইটকামান হ'লেই হ'ব। মই যে থৈছিলোঁ খেতিৰ দিনত খাম বুলি ৰঙালাও 4টা, তাকে 3টা লৈ যাব লাগিব। আৰু কেৰেলা চাব লাগিব, কেৰেলা 1 কেজিমান হয় নেকি, তাকে তিনিআলি মূৰলৈকে লৈ যাব লাগিব, তাতে বহিবগৈ লাগিব। মুঠতে পইচা হাতত 300 টকামান হ'লেও হ'ব, বুজিছনে বাৰু? কমকৈ নিবলৈ আকৌ বেয়া নহয়, টিকেটতে ল'ব নহয় 100 টকামান, তাকে 300মান হ'লে হ'ব আৰু। কিয় বিকি দিয়ানো? সেইকেইটা জানো খেতিৰ দিনত নালাগিব? মানুহবোৰ ৰুবলৈ আহিব, শাক চাকো কিনিবলৈ তোমাৰ হাতত পইচা নাথাকিব নহয়। তাকে বনাই দিম বুলি কৈছিলা দেখোন মোক। তই ঘৰতে থাক দেই, মই তিনিআলি মূৰলৈ যাওঁ। সেইবোৰ কথা চিন্তা কৰি থাকিলে নহ'ব, বুজিছ? আজি মুঠতে তই মেডিকেললৈ যাবই লাগিব। মুঠতে 300 টকামান হ'লেও হ'ব মোৰ হাতত। এই ৰঙালাও 3টা লৈ যাওঁ, আৰু এই তিতা কেৰেলা 1 কেজিমান ওলাব, তাকে লৈ যাওঁ আৰু মই বহোঁগৈ। তই ঘৰত থাক, মই বেছি দেৰি নকৰোঁগৈ। দুখীয়া মানুহ, পইচা পাতি নাই, এনেকৈ যোৱা মাৰিব লাগিব শুনো। হ'ব দে, তই ঘৰত থাক, মই বেছি দেৰি নকৰোঁ নহয়। মাজনী ইমান মৰমত ৰঙালাওকেইটা খেতিৰ দিনত খাম বুলি থৈ দিছিলেহে, এতিয়া মোৰ বেমাৰলৈ বিকিবলগীয়া হ'ল। কোনেও পইচা নিদিলে মাক। আমি যে দুখীয়া হ'লোঁ, সেইকাৰণে আমাক কোনেও পইচা দি সহায় কৰিবই নিবিচাৰে। এতিয়া মায়ে এইবোৰ কৰিবলগীয়া হৈছে মোৰ বাবে। মোৰ বেমাৰটো কিয় ভাল নোহোৱা হ'ল জানো? নহ'লে মায়ে ইমান কৰিবলগীয়া নহ'লহেঁতেন নহয়, ৰঙালাওকেইটাও থাকিলেহেঁতেন। মুঠতে গোটেইকেইটাতে পইচা 200 টকা পালেই হ'ব। ৰঙালাও 3টাত 150 টকাকৈ দি দিম বাৰু, আৰু তিতাকেৰেলা 1 কেজি আছে, 50 টকাই দি দিম, আৰু মুঠতে 200 টকা হ'লেও হ'ব। মুঠতে সোণটোক মেডিকেললৈ নিব পৰাকৈ পইচা 300 টকা মোৰ হাতত হ'লেও হ'ব। ল'ৰাটো কিনো এনেকুৱা জ্বৰ হৈছে জানো? মেডিকেলত দেখালেহে মই শান্তি পাম। ঘৰতে থাকিলে ভাল নহ'ব নহয়। কি হ'লেই হয় আৰু পাই, মুঠতে 200 টকা এটা পালেও হ'ব। ইমান সময় হ'ল, কোনো মানুহ এটা অহা নাই দেখোন। আজিও নিব নোৱাৰিম নেকি বাৰু ল'ৰাটোক মেডিকেললৈ? কোনোবা আহিলেই হয় আৰু পাই, অলপ সময় ৰৈ দিওঁ। কি হ'লেই হয় আৰু পাই। মিছামিছিকে চোন তিনিআলিলৈ ওলাই যোৱাতকৈ ইয়াতে দেখিছোং দেখোন শাক পাচলি কেইটামান, ইয়াৰ পৰাই লৈ যাওঁ ক। পুতুকনা মাক, আজি পাচলি বেচিবলৈ আহিলা নেকি? ককাইদেউ, তাকে পইচা দিগদাৰ হৈছে। এইকেইটাকে বিকিবলৈ লৈ আহিলোঁ, আৰু বিশেষ নাই বাৰু শাক পাচলি। যিকেইটা ভাবি আহিছিলোঁ গোটেইকেইটা চোন ইয়াতে পাইছোঁ। দিয়া আৰু নেযাওঁগে আৰু আগলৈ, বুজিছেনে বাৰু? তাকে ককাইদেউ, এইকেইটা খেতিলৈকে থৈ দিছিলোঁ। এতিয়া আকৌ পইচা দিগদাৰ হ'ল নহয়, ল'ৰাটো গা ভাল নাই, পইচা হাতত নাই। 100 টকা এটা আছে, তাকে 200 টকামান হ'লে ভাল হয়, আৰু 300 টকামান হ'লে মেডিকেললৈ নিম বুলি ভাবিছোঁ আজি। তাকে এইকেইটাকে বেচিবলৈ লৈ আহিলোঁ। ঠিক আছে বাৰু, দিয়া গোটেই 3টা ৰঙালাও দিয়া, আৰু এই তিতাকেৰেলাও দি দিয়া, ভৰাই দিয়া মোনাত। ককাইদেউ ভৰাই লওকচোন। বৰ ধুনীয়া ৰঙালাও দেই, কালাৰটো খাবলৈ মিঠাই হ'ব যেন লাগিছে। ককাইদেউ খাবলৈ ভাল, খাই ভাল পাব। তাকে বেচিবলৈকে লৈ আহিলোঁ, আৰু খেতি পথাৰৰ দিনত খাবলৈ থৈ দিছিলোঁ আকৌ। এতিয়া পইচা পিছে কিমান দিম? 200 টকাকৈ দিব আৰু ককাইদেউ। 200 টকা দিব লাগিব নেকি? মই ভাবিছিলোঁ কওঁ বেছি দাম হ'ব বুলিহে। সস্তাতে পালোঁ দেখোন, ভালেই হ'ল, মোৰ কাৰণে লাভেই হ'ল ন। ককাইদেউ, তাকে বেছি দাম কৰা নাই, 200 টকা এটা পালেও সুখী আৰু মই। পিছে গৈ থাকোঁ দিয়া, তুমিও যাবা আৰু। ককাইদেউ গৈ থাকক। যাওঁ এতিয়া, যেনে তেনে যে ভাল বেচিলোঁ আৰু দেই। এতিয়া ল'ৰাটোক মেডিকেললৈ লৈ যাওঁ। মোৰ হাতত 100 টকা আছে নহয়, এই 200 টকা লৈ মুঠতে 300 টকা হ'ল যেতিয়া আৰু নিওঁ আৰু এবাৰ। বিপদত যে পইচাৰ লগত বিচাৰি কাৰো হাতত সঁচাকৈ পইচা 100 টকা এটা নাইনে? এতিয়া এইকেইটা বেচিলোঁ কাৰণেহে যেনে তেনে যোৱা মাৰি এতিয়া লৈ যাওঁ ল'ৰাটোক মেডিকেললৈ।